কোকৰাঝাৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে সাব্যস্ত হোৱাৰ প্ৰতিবাদক লৈ আটাছৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া। কোকৰাঝাৰত সৃষ্টি হোৱা পৰিস্থিতি অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে আটাছৰ সভাপতিগৰাকীয়ে। ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমিলমিলেৰে থাকিব লাগিব বুলি উল্লেখ কৰিলে বসন্ত গগৈয়ে। সমান্তৰালভাৱে কোকৰাঝাৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া আক্ৰাছৰ সাধাৰণ সম্পাদক বলৰাম বৰ্মনৰ। বিটিচিৰ সচিবালয় ভাঙি লণ্ডভণ্ড কৰা সন্দৰ্ভত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱেও প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। এনে কাৰ্য গৰিহণাৰ যোগ্য আৰু কোনো কাৰণতে মানি লোৱা নহ'ব বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। লগতে গোৱালপাৰা জিলা আক্ৰাছেও এই সন্দৰ্ভত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। আমি চৰকাৰৰ পৰা জনজাতিকৰণ বিচাৰিছো, কোনো জনগোষ্ঠীৰ পৰা বিচৰা নাই। চৰকাৰে ইয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কমল চৰকাৰেও কোকৰাঝাৰৰ ঘটনা সন্দৰ্ভত আগবঢ়াইছে প্ৰতিক্ৰিয়া। হাগ্ৰামা চৰকাৰক অস্থিৰ কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছে বুলি সন্দেহ প্ৰকাশ আক্ৰাছৰ নেতাগৰাকী। ট্ৰাইবেলৰ অধিকাৰ খৰ্ব কৰি নহয়, প্ৰয়োজন হ'লে সংবিধান সংশোধন কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক বুলি প্ৰদান কৰিলে মন্তব্য। আজি কোকৰাঝাৰত এক হিংসাত্মক যি ঘটনা হ'ল, মই ভাবোঁ আচলতে জনজাতিকৰণৰ ক্ষেত্ৰত এইটো ৰিলেটেড নহ'বও পাৰে। মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখনক অস্থিৰ কৰি পেলোৱাৰ এক ষড়যন্ত্ৰণা কিজানি হ'ব পাৰে। বড়োলেণ্ড সচিবালয়ৰ কাৰ্য লণ্ডভণ্ড কৰা কাৰ্য যি সংগঠিত কৰিলে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ছাত্ৰ সমাজে অত্যন্ত দুৰ্ভাগ্যজনক। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কিহৰ কাৰণে এনেধৰণৰ এটা উগ্ৰ জাতীয়তাবাদ লৈ আৰু উগ্ৰভাৱে এনেধৰণে অগণতান্ত্ৰিকভাৱে এনেধৰণৰ কুটাঘাতমূলক কাৰ্য কৰাটো অত্যন্ত গৰিহণাযোগ্য আৰু সম্পূৰ্ণ এটা বিশেষ জনগোষ্ঠীৰ ষড়যন্ত্ৰ আছে বুলি আমি অনুভৱ কৰিছোঁ। আজি কোকৰাঝাৰ যিটো এছেম্বলি আছে, কোকৰাঝাৰ বড়োলেণ্ড যিটো এছেম্বলি, এই বড়োলেণ্ড এছেম্বলি আজি 6 শিডিউলৰ ছাত্ৰ ছাত্ৰীসকলে যেভাৱে আজি তাত ভাঙচুৰ কৰিছে, এইটো আমি আজি দুখ পাইছোঁ। আমি কোচবাংশীসকলে দুখ পাইছোঁ। আজি আমি অবিভক্ত গোৱালপাৰা আক্ৰাছৰ তৰফৰ পৰা এই যিটো ঘটনা ঘটিছে, এই ঘটনাটোত আমি ধিক্কাৰ জনাইছোঁ তেওঁলোকক। কাৰণ কিয়নো আমি জনজাতি বিচাৰিছোঁ তেওঁলোকৰ বড়ো জনগোষ্ঠীৰ যাতে জনজাতিকৰণৰ কোনো খৰ্ব নোহোৱাকৈ। আমিও কোচবাংশীসকলে জনজাতিকৰণ যিটো বিচাৰিছোঁ, আমি চৰকাৰৰ পৰা বিচাৰিছোঁ, আমি ভাৰত চৰকাৰৰ পৰা বিচাৰিছোঁ, অসম চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে আজিয়ে বিধানসভাত বিলখন উত্থাপন কৰি আজি ৰাতিৰ ভিতৰতে দিল্লী ফেক্স কৰি পঠাই কেনে যাতে আমাৰ কোচবাংশীসকলে জনগোষ্ঠীটো জনজাতি পায়, তাৰ বাবে আমি দাবী জনাইছোঁ।